আজি ওলালো মানে আমাৰ ওচৰতে মানে ৰঙিয়া তৰণী নামৰ ৰাসস্থলীখনলৈ ভাবিলোঁ আৰু আপোনালোকক অলপ দেখুৱাম নিজেতো চাব আহিছোঁ আৰু আপোনালোকো নিশ্চয় আহিব ইয়াতে ৰাস ভাল হয় বুলি শুনিছোঁ সেইকাৰণে নিজে আহিছোঁ চাবলৈ এতিয়া আপোনালোকক দেখুৱাম গাড়ীখন থৈ ল'লোঁ এতিয়া মানে মেইন মন্দিৰৰ ভিতৰত সোমাম ইয়াত গেটতে এটা হাতী আৰু এইফালে এটা সিংহ মানে বনাই থৈ দিছে ইয়াতে এইটো হ'ল মেইন মন্দিৰৰ গেটখন মানে যিটো কৃষ্ণ মন্দিৰ হয় আৰু ৰাস মন্দিৰ সেইটোৰ এতিয়া অলপচোন ভিতৰলৈ সোমাই যাওঁ চাওঁ মন্দিৰৰ পৰিৱেশটো কেনেকুৱা এইটো হ'ল মন্দিৰটো চাওকচোন কি ধুনীয়া দৃশ্য আৰু মানুহো কিন্তু যথেষ্ট মানুহ আছে ইয়াত মানে ক'বলৈ গ'লে মানুহ বহুতেই আছে আৰু বেলেগ ৰাসতকৈ দুখন তিনিখন ৰাস চালোঁ এইখনত এতিয়া মানে মানুহ বেছি পালোঁ এতিয়া বলকচোন কি মানে আছে ভিতৰত এইবিলাকে অলপ এইবোৰ মোৰ ঘূৰি চাই লওঁ প্ৰথমতেতো আৰু গণেশ বাবাক থৈ দিছে তাৰপিছত এখন বৃন্দাবন এখন বনাইছে এনেকুৱাকৈ থৈছে চাওকচোন আপোনালোকে মইতো চালোঁৱে কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব বুলি আশা কৰিলোঁ চাই লওক আপোনালোকে আৰু ইয়াত মানে এটা বীৰ লাচিতৰো এটা মূৰ্তি বনাইছিলে আৰু লগতে মানে এইখন মানে বৃন্দাবনখনেই ভাল লাগিছে আৰু এইবিলাক কৃষ্ণৰ লীলা যিবিলাক আছে সেইবিলাক দেখুৱাইছে ইয়াতে আপোনালোক নিশ্চয় ইয়াতে আহি ভাল পাব মানে ৰাস ইয়াতে চাগে 13 তাৰিখ নে 23 তাৰিখলৈকে আছে চাগে ইয়াতে আপোনালোক নিশ্চয় আহিব ইয়াত ভাল পাব ৰঙিয়াৰ ওচৰৰ মানুহখিনিতো জানে এইখন ৰাসৰ কথা জানে কাৰণ এইখনতে 90 বছৰ হ'ল ইয়াতে এইখন বৰ্তমানলৈকে গতিকে নিশ্চয় সেইবোৰ কথা জানিবই আৰু যিখিনি আৰু মোৰ ভিউৱাৰ যিখিনি মানে বাহিৰত আছে যিখিনি নাজানে আৰু তেখেতসকলৰ কাৰণে মানে কৈছোঁ আৰু 90 বছৰ হ'ল যদি আপোনালোক ইয়ালৈ আহি পোৱা নাই তেতিয়া নিশ্চয় এবাৰ আহি চাব বহুত ভাল লাগে ইয়াত পৰিৱেশ এইটো আৰু আকাৰখন এটা 3D বনাইছে খাপ এটা ভালে লাগিছে সেইকাৰণে আপোনালোকক দেখুৱালোঁ অলপ আৰু কিবা আছে বাৰু এইখিনি আপোনালোক দেখুৱাওঁ চাই লওক মানে ভিডিঅ'টো দীঘল নকৰাকৈ মানে বনাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে মানে অলপ কিছুমান বস্তু অলপ ফাষ্ট দেখুৱাইছোঁ আপোনালোকে চাগে সেইটো আৰু গম পাইছে আৰু এইটো বহুদেৱে কৃষ্ণক লৈ যোৱা এইটো হনুমানৰ এইখনো মানে সৰু সুৰাকৈ মানে ইয়াত বৃন্দাবন ধৰি লওক 3খন মানে বৃন্দাবন দেখুৱাইছে আৰু এইটো হ'ল মেইন মন্দিৰটো বাহিৰৰ পৰা কি ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাইছে আৰু বলকচোন এতিয়া অলপ বাহিৰৰ পৰা আপোনালোক গোটেইখিনি মন্দিৰৰ পৰিৱেশ দেখুৱাম চাওকচোন বাৰু কেনেকুৱা লাগিছে ইয়াৰ ভিতৰত বেছি মানুহ নাই মন্দিৰত কাৰণ চববিলাক এইবিলাক গৈছে সেইটো এখন মানে এখন বজাৰ আৰু ইয়াত মিঠাই দোকান এইবিলাক বাহিৰলৈ ওলাই আহিলোঁ আৰু ৰাস্তাৰ কাষতে সৰু ল'ৰা ছোৱালীক এট্ৰেক্ট কৰিবৰ কাৰণে এইবিলাক দি থৈ দিছে ইভেল বনাইছে কিবা বনাইছে এইবিলাক দি থৈ দিছে সৰু ল'ৰা ছোৱালীক এট্ৰেক্ট কৰিবৰ কাৰণে দিছে আৰু এইবিলাক আৰু শেষত মানে এখন মীনা বজাৰৰ মেলা মানে বহুত ভিতৰত আছে এইখন মানে ফিল্ডখন বহুত ডাঙৰ হয় এইখনো চালোঁ এইবিলাক চাকৰি তাকৰি মানে সৰু ল'ৰা ছোৱালী আৰু এটা বস্তু দেখুৱা মানে যিবিলাক আমাৰ নিচিনা মানে ডেকা চাম আছে সেইবিলাকৰ কাৰণে গাহৰি মাংস এয়াও পাবা এতিয়া ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু লাইক শ্বেয়াৰ